এটা নতুন ভিডিও আপনার স্বাগতম জানাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ এইখন হৈছে অশোক লিলেণ্ড 1615। গাড়ীখন গুৱাহাটী অসমত আছে, 2021 গাড়ী, 22 ফুট লম্বা, 22 ফুট লম্বা আৰু 12 টন পাছিং, খুবেই সুন্দৰ গাড়ী। আৰু এইখন গাড়ী কি হৈছিলে আপোনাৰ কাহিনীটো, আপুনি ভাবিছে এইখন গাড়ী ইমান নতুন গাড়ী কিয় বিক্ৰী হৈ আছে? এইখন গাড়ী এটা কাহিনী, যিজন মানুহে আগতে ফাইনেন্সত লৈছিলে তেখেতে চাৰেণ্ডাৰ কৰিলে, মানে আত্মসমৰ্পণ কৰিলে, তেওঁ গাড়ী চলাব নোৱাৰিলে। তো ফাইনেন্স কোম্পানী এখন চোচৰাই আনিলে আৰু পিছত এখন গাড়ী অকশ্যনত নি নিলামত বিক্ৰী কৰি দিলে। এতিয়া মই গাড়ীখন দেখুৱাই দিওঁ। তো ফাইনেন্সত গাড়ী ল'লে এইটোৱে সমস্যা, গাড়ীখন আপোনাৰ হয়ো নহয়ো। এনেই আপুনি এটা মালিক আৰু মালিক কিন্তু আপুনি নহয়, মালিক হয় ফাইনেন্স কোম্পানী। বহুতে ভাবে ময়ে মালিক আৰু মই ডাঙৰ মানুহ, কিন্তু আপুনি একো ডাঙৰ মানুহ ঘৰৰ পৰা চোচৰাই লৈ আনিব গাড়ী, এইপিনে লৈ আনক। বহুতে ভাবে আমি গাড়ী কিনিলোঁ দেই ফাইনেন্সত, লাষ্টত গৈ পিনে এয়া টানা খাই যায়, ঘৰত পাৰ্টি দিম দেই এবাৰ বঢ়িয়াকৈ এবাৰ, তাত গৈ এনেকৈ টানা চানা খাই নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰে। চাওক এয়া প্ৰথম টায়াৰ, মই কিছুমান কথা অলপ কাঢ়াকৈ কওঁ, বেয়া লাগিলে উপায় নাই। এইটো চাওক আপোনাৰ ডিজেল এক্সট্ৰা ফ্লুইড ডেফ অইল, আৰু যিটো দৈৰ্ঘ্য হয় আপোনাৰ 22 ফুট লম্বা, 22 ফিট লম্বা এখন গাড়ী। তো 22 ফুটত আপোনাৰ 12 টন পাছিং ধুনীয়াকৈ লৈ যাব পাৰে। তো আৰু ইপিনে পিছমিনা টায়াৰটো দেখাই দিয়া, পিছমিনা টায়াৰ এইটো পিছমিনা টায়াৰ, এইটো। আৰু ইপিনে মই দেখাই দিওঁ, এইপিনে দেখাই দিওঁ মই, এইপিনে চাওক আপোনাৰ তলৰ পিনে চাওক এবাৰ, এইটো হৈছে আপোনাৰ তলৰ পিনে এক্সেলডাল, আৰু এইপিনে পিছপিনে এবাৰ দেখাই দিওঁ। এইটো চাওক মেইন কাহিনী, ইয়াতে আপুনি বিজনেছটো কৰিব, বিজনেছ কৰিবৰ কাৰণে এইটোৱে মেইন ভালকৈ লাগে। তো আপুনি 12 টন পাছিং ধুনীয়াকৈ লৈ যাওক, অফিচিয়েল পাছিং দেই। ইয়াত যদি কিবা আপুনি উল্টা পুল্টা কৰে তেতিয়া আপুনি ফাইন দিব লাগিব, তাৰ বাবে আমি জগৰীয়া নহয়। তো এইপিনে চাওক, মই বাৰে বাৰে কিছুমান সাৱধান কৰি দিওঁ। তো এই ধৰণৰ আপোনাৰ হৈছে গাড়ীখনৰ কাহিনী। তো এতিয়া মই প্ৰাইচ এইপিনে মই যিটো পেপাৰৰ কাহিনীটো হৈছে, পেপাৰ আপোনাৰ চাওক কিছুমান ফেইল, কিছুমান আপডেট মই দেখাব পৰা নাই। দেখাব এইটো কাৰণে পৰা নাই, আজি আপোনাৰ এম পৰিবহণ আপোনাৰ শ্ল' চলি আছে, নহ'লে মই দেখাই দিলোঁ। তো যিহেতু শ্ল' চলি আছে তো দেখাম কি আপোনাক, তথাপি মই কৰিলোঁ ফেইল হৈ আছে, তথাপি আৰু কিছুমান আপডেট থাকিবও পাৰে, সেইখিনি অ'নাৰে আপোনাক আপডেট কৰাই দিব, তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। এতিয়া দামটো ৰখাই হৈছে মাত্ৰ 16 লাখ টকা, 16 লাখ এখন দাম ৰখাই হৈছে। কিবা এটা বাৰ্গেনিং, কিবা এটা নিগচিয়েশ্যন হ'ব পাৰে, সেইটো মালিকৰ মন মৰ্জিত হ'ব, মোৰ মন মৰ্জিত নহয়। তেখেতে মোক দামটো কৈছে, তাৰ বিয়াপত মই দামটো কৈছোঁ। তো 16 লাখ টকা দাম ৰখাই হৈছে। ফাইনেন্সৰ সুবিধা আছে, যদি চিভিল, ঘৰ, বেংকিং ট্ৰানজেকশ্যন আৰু চব যদি অ'কে থাকে আপোনাৰ ফাইনেন্স হৈ যাব। মিনিমাম DP 30% দিব লাগিব। এনেকুৱা নহয় যে দাদা মই 1 লাখ টকা আছে বাকীখিনি ফাইনেন্স লাগে, কেতিয়াও নহ'ব। ঠিক আছে, 16 লাখ টকাত আপোনাৰ 1 লাখ টকা যদি DP দিয়ে ফাইনেন্স কোম্পানী কেতিয়াও নামানে। তো 30% মিনিমাম ট্ৰাই কৰিব, যিমানে কম টকা লোন ল'ব সিমানে আপোনাৰ কাৰণে ভাল। কিছুমানে মই আপোনাক গাইড কৰোঁ। তো লাষ্টত মই কথাখিনি কৈ আছোঁ, অশোক লিলেণ্ড 1615 2021 গাড়ী, 12 টন পাছিং, 22 ফুট লম্বা, দাম ৰখা হৈছে 16 লাখ টকা। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ কৰাৰ প্ৰতিশ্ৰুতিৰে বাই।